চাওক আচলতে ভকত চাপৰি বুলি ক'লে সকলোৱে চিনি পায়, কিন্তু মাজুলীৰ সেই ভকত চাপৰিৰ পৰা ওলাই যোৱা মূল পথটোত একঁকাল এবুকু পানীত পৰি আজি কিদৰে ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ বা কলেজলৈ যাবলগীয়া হৈছে। কিছুমান ল'ৰা ছোৱালীয়ে কলেজত এডমিশ্যনৰ কাৰণে গৈছে, কিছুমান ল'ৰা ছোৱালীয়ে আজি পৰীক্ষা দিবৰ কাৰণে গৈছে। আচলতে পৰীক্ষা দিবলৈ যোৱা বা কলেজলৈ যোৱা সেইটো ডাঙৰ কথা নহয়, কিন্তু ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত কেনেদৰে যাবলগীয়া হৈছে সেইটোহে মানে ডাঙৰ কথা, ডাঙৰ প্ৰশ্ন। কাৰণ অসমত এইবাৰ শেহতীয়া বান পৰিস্থিতিত 100ৰো অধিক লোক হয়তো মৃত্যুৰ মুখত পৰিছে। ব্ৰহ্মপুত্ৰৰ এতিয়া যি ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত, এই কোবাল সোঁতত যদি এজন ছাত্ৰ কিবা কাৰণত পিছলৈ পৰি যায়, মানে গুচি যাব, তেতিয়াহ'লে কি অৱস্থা হ'ব। যিহেতু এই পথছোৱা আজি প্ৰায় 4-5 বছৰে এনেদৰে আছে, কিন্তু মাজুলী জিলা প্ৰশাসনে এই পথছোৱাৰ কাৰণে গুৰুত্ব নিদিয়ে। যদি গুৰুত্ব দিলে হয়, আজি এই ছাত্ৰ ছাত্ৰীসকলে এনেদৰে পৰীক্ষা দিবৰ কাৰণে একঁকাল এবুকু পানীত পৰি যাবলগীয়া নহ'লহেঁতেন। বেছিকৈ নকওঁ, বেছিকৈ ক'লে হয়তো বেয়া হ'ব, ডাঙৰ লিডাৰসকলে বেয়া পাব, হয়তো প্ৰশাসনে, জিলা প্ৰশাসনেও। ভকতচাৰীৰ মূল পথছোৱা কোনদিনা এই সমস্যাৰ পৰা সমাধান হ'ব, সেই কথাটো আজি লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। আৰু ডাঙৰ যিসকল লিডাৰ আছে তেখেতসকলক এটা কথা জনাব বিচাৰিছোঁ যে মাজুলীলৈ আপোনালোকে গৌৰৱ কৰে, বহুত ভাল কৰে। যেতিয়া মাজুলীৰ এটা ভাল ৰিজাল্ট হয় তেতিয়া আপোনালোকেও গৌৰৱ কৰে, কিন্তু এই মাজুলীৰ এই ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰী ভৱিষ্যতক হেতালি কিয় খেলি আছে আপোনালোকে?